মই প্ৰমাণ পাইছোঁ খৰধৰকৈ যিমানেই আমাৰ খেতি শাওণ সোমাবলৈ নাপায় খেতি শেষেই হৈ যায়। অকণমান মাটি হ'লেও সেইকণ মাটিকে আমাৰ আপুতিহঁতে যেতিয়া কৰিছিলে, আপুতি বুলি কওঁতে আপোনালোকে চিনি পাইছে নাই আকৌ? আপুতি আমাৰ দেউতা, মানে আমাৰ দৌতি বুলি মাতোঁ আমি, আপুতি বুলি মাতোঁ, দেউতা বুলি মাতোঁ হা। আৰু কেতিয়াবা মৰমতে আকৌ মই ককাইদেউ বুলিও মাতি পাওঁ আমাৰ দেউতাক, মানে আপুতি। সেইটো কাৰণে কি হয়, আগৰ গৰুৱে হাল বায় যেতিয়া তেতিয়া মাটিডৰা চায়ে কিবা এটা ভাল লাগে। আলি পদূলি মানে যেতিয়া নেকি আলি কাণ কাটি আলি পদূলি দি মাটি ৰোৱালে খুব ধুনীয়াকৈ গেলি যায়। আজিকালি ৰোটা ভাটাই হাল বাই দিয়ে আৰু তলনি হ'লে তই জোক কেইটা পালি? আমাৰ বন্ধুসকল যিডোখৰ জেগাত মানে ঠাইত আছে মাটি আছে, তাতে আগৰে জোক আপোনাক ক'লোঁ নহয়, মানে ভৰিৰ তলৰ গাঁঠিত যদি ধৰে একেবাৰে ওপৰৰ গাঁঠিতে ধৰেহি আহিলে, ইমান ডাঙৰ ডাঙৰ জোক আছিলে। মানে এনেকুৱা মৌ জোক বুলি কয় সেই জোক এতিয়া ঔষধলৈ বিচাৰিবলৈও নাই। কেইটকীয়া? 500 টকীয়া নেকি? তোৰ গুগল পে'টো আছে নাই? মই মাৰি দিম 100 টকা। এইটো 100 টকীয়াহে। মানে আমি পৰিয়ালটো সদায় এনেকৈ ধেমালি ধুমুলা কৰি থাকোঁ। আমাৰ সৰু সেইজনী আৰু এইফালে আমাৰ দানমণি, এইফালে আমাৰ সৰু বোৱাৰী পূৰ্ণিমা পাটেল, তাই ভাগৰ খুব ধুনীয়া এটা চেনেল আছে, তাই খুব ধুনীয়া ধুনীয়া নাচি থাকে হা। আৰু এইফালে হৈ গ'ল সৌতি, আৰু এইফালে আছে আমাৰ ভাইটি মৃদুল লাহন। মানে সকলোৱে মানে এই পাতেলৰ পাতেল কবি বোলে একদম গাঁৱলীয়া ভাষাত মাতি থাকোঁ বোৱাৰীজনীক, মানে পাতেল বুলি। তাইৰ নামটো হ'ল পূৰ্ণিমাই পাতেল, মানে প্ৰতিভা পাতেল, নহয় জানো? এই আছে নাই, চবে মিলি জুলি পিঠা বনোৱাত ব্যস্ত, কাৰণ সকলোৱে মাটি ৰুইছিলে যেতিয়া গা বিষ মাৰিবৰ কাৰণে এই নাঙল ধোৱা পিঠা খোৱা যায়, মানে তৰা পিঠাটো। তাই হেৰি নহয়, এইটো কি কয়, তাই মাটি টুকুৰা ৰুইছিলে যে। তই কি মাটি ৰোৱা নাছিলি? তই বুলিহে, মই সঁচা কথা কৈছো, মই নহ'লে ইমান দিনে ফলিয়া কৰি ল'লো। আমাৰ বৰডেকাই সঁচা কথা, আমাৰ বৰডেকাই কোৰখন পালে একোৱেই নালাগে। মই এটা ঘুলি ৰুই চালো দেই, মানে একদম দ ঘুলিটো। এই বস্তুটো মই এইবাৰ শিকিলো, মানে ৰোৱাটো দি পেলাই যে এনেকে ওলাই গুচি আহে, নহ'লে ৰোৱা গুচা মোৰ হাততে ওলাই আহে। মানে সিহঁতক মই চালো ৰুওঁতে, বস্তু তেনেকে দি দিয়াৰ পিছত মানে ইয়াৰ মাজতে সোমোৱাই লৈ যায়। আৰু ৰুবলৈও শিকিলো, ভাল লাগিলে। বাৰু যাই নহওক বন্ধুসকল, মানে প্ৰথম মই ইউটিউবত লাইভ আহিলোঁ অহাকালিৰ পৰা অলপ টাইমলৈকে, মানে 7টাৰ পৰা 8টা বজালৈকে সকলোকে অকণমান মনোৰঞ্জন দিবলৈ চেষ্টা কৰিম, যিহেতুকে লাইভৰ মনোৰঞ্জনটো আৰু ভিডিঅ' মনোৰঞ্জনটো বেলেগ নহয়নে? সকলোকে বহুত ধন্যবাদ জনালোঁ। আৰু যিহেতুকে আপোনালোকক সকলোকে লগ পাম বুলি ভবাও নাছিলোঁ, পালোঁ, খুব ভাল লাগিলে। আৰু এই লাইভটো কেনেকৈ সমাপ্ত কৰিব লাগিব সিমানটো মোৰ অভিজ্ঞতা নাই, যিহেতুকে মই ভিডিঅ' দিব লাগে দি থাকোঁ। কি হৈছে নহৈছে মই নাজানো, আৰু আপোনালোকে মোৰ ভিডিঅ' চাই কেনেকুৱা পাইছে সেইটোও মই নাজানো। মাত্ৰ মই খোৱা বোৱা ভিডিঅ' দি থাকোঁ। যদি ভাল পাইছে, সকলোৱে আদৰিছে আৰু মৰম দিছে, বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে আজি বহুসংখ্যক ব্যক্তিয়ে মৰম পাইছোঁ। বহুত ধন্যবাদ। আৰু এতিয়ালৈ আপোনালোকৰ পৰা আঁতৰি দিওঁ বুলি ভাবিছিলোঁ, কিন্তু মানে যিহেতুকে আজি আমাৰ খেতি উঠাৰ পিঠা বনাই আছে, নাঙল ধোৱা পিঠা, মানে তৰা পিঠা। এই শিলা পাততে বান্ধিছে, ফটা পাতখিলা দেখুৱাই দিছোঁ আপোনালোকক। কি যে ভাগ্য মোৰ। বাৰু বন্ধুসকল, সকলোৰে পৰা এতিয়া বিদায় লৈছোঁ, বাই। এই বস্তুটো কেনেকে এতিয়া ৰাখে মই সেইটোৱে নাজানো নহয়।